নাইকিয়া কৰিব বিচাৰিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি কেন্দ্ৰীয় চৰকাৰৰ কথাত সমৰ্থন নিদি পেলাই আপুনি অসমৰ ক্ষেত্ৰত আপুনি মুছলমানৰ পক্ষত আহক নিশ্চয় আপুনি নিশ্চয় আগবাঢ়ি যাব পাৰিব আৰু যদি কেন্দ্ৰীয় চৰকাৰৰ লগে লগে আপুনিও এই সমৰ্থন জনায় আপুনি সংখ্যালঘু সমাজৰ বিশেষকৈ আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৰোষত পৰিব মানুহৰ কাৰণে দান দিয়া সম্পত্তি আজি কেন্দ্ৰীয় চৰকাৰে আমি দেখিছোঁ সংশোধনীয় বিধেয়ক আনি এই আমাৰ ৱাকফ বোৰ্ডৰ জৰিয়তে কেন্দ্ৰীয় সংশোধনীয় বিধেয়ক যিটো আনিব বিচাৰিছে এমেণ্ডমেণ্ট বিল আৰু এই বিলৰ জৰিয়তে আমাৰ বিশেষকৈ সংখ্যালঘু মুছলমানৰ যিখিনি একেবাৰে দৰিদ্ৰ মানুহখিনিৰ যিখিনি সম্পত্তি অৰ্থাৎ ৱাকফ বোৰ্ডৰ সম্পত্তিখিনি বাজেয়াপ্ত কৰাৰ কাৰণে আৰু মুছলমানক একেবাৰে নিশেষ কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু ইতিমধ্যে আপোনালোকে জানে বিভিন্ন ৰাজ্যৰ লগতে আমাৰ অসমতো গুৱাহাটী শিলচৰ ধুবুৰী আদি নগাঁও আদি বিভিন্ন জিলাত ৱাকফ বোৰ্ডৰ প্ৰায় 15,000 ৱাকফ বোৰ্ডৰ 19,000 বুলি কৈছে 15,000 ৱাকফ বোৰ্ডৰ সম্পত্তি আছে আৰু বিশেষকৈ কংগ্ৰেছৰ আমলত কিছুমান ৰাজনৈতিক নেতাসকলে এই ৱাকফ বোৰ্ডৰ সম্পত্তি দখল কৰি ৰাখিছে বুলি আমি গম পাইছোঁ ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় একো হ'ব নোৱাৰে আৰু যিসকল ব্যক্তিসকলে ৱাকফ বোৰ্ডৰ সম্পত্তি দখল কৰি ৰাখিছে আৰু সেইসকল ব্যক্তি যদি আজি কোনোবাই ভোট দিছে আজি এই অযোগ্য অপৰাধক সমৰ্থন কৰা বুলি আমি অনুমান কৰিছোঁ আৰু আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এই ৱাকফ বোৰ্ডৰ সম্পত্তিখিনি যদি মুকলাই কৰি দিয়ে বা বেদখলকাৰীসকলক যদি এইটো মুকলাই কৰি দিয়ে নিশ্চয় সংখ্যালঘু মুছলমান 90% সংখ্যালঘু মুছলমানৰ সমস্যাখিনি সমাধান হ'ব আমাৰ এটা আশাবাদী আজি আপোনালোকে জানে দানবীৰ ব্যক্তিসকলে দান দিয়া বস্তুসকল আজি কোনোবাই আত্মসাৎ কৰি তেওঁলোকৰ দখলত ৰাখি আমাৰ মুছলমান মানুহখিনিৰ পৰা যিটো অধিকাৰ আজি নাইকিয়া কৰিব বিচাৰিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি কেন্দ্ৰীয় চৰকাৰৰ কথাত সমৰ্থন নিদি পেলাই আপুনি অসমৰ ক্ষেত্ৰত আপুনি মুছলমানৰ পক্ষত আহক নিশ্চয় আপুনি নিশ্চয় আগবাঢ়ি যাব পাৰিব আৰু যদি কেন্দ্ৰীয় চৰকাৰৰ লগে লগে আপুনিও এই সমৰ্থন জনায় আপুনি সংখ্যালঘু সমাজৰ বিশেষকৈ আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৰোষত পৰিব নাইকিয়া কৰিব বিচাৰিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি কেন্দ্ৰীয় চৰকাৰৰ কথাত সমৰ্থন নিদি পেলাই আপুনি অসমৰ ক্ষেত্ৰত আপুনি মুছলমানৰ পক্ষত আহক নিশ্চয় আপুনি নিশ্চয় আগবাঢ়ি যাব পাৰিব আৰু যদি কেন্দ্ৰীয় চৰকাৰৰ লগে লগে আপুনিও এই সমৰ্থন জনায় আপুনি সংখ্যালঘু সমাজৰ বিশেষকৈ আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৰোষত পৰিব মানুহৰ কাৰণে দান দিয়া সম্পত্তি আজি কেন্দ্ৰীয় চৰকাৰে আমি দেখিছোঁ সংশোধনীয় বিধেয়ক আনি এই আমাৰ ৱাকফ বোৰ্ডৰ জৰিয়তে কেন্দ্ৰীয় সংশোধনীয় বিধেয়ক যিটো আনিব বিচাৰিছে এমেণ্ডমেণ্ট বিল আৰু এই বিলৰ জৰিয়তে আমাৰ বিশেষকৈ সংখ্যালঘু মুছলমানৰ যিখিনি একেবাৰে দৰিদ্ৰ মানুহখিনিৰ যিখিনি সম্পত্তি অৰ্থাৎ ৱাকফ বোৰ্ডৰ সম্পত্তিখিনি বাজেয়াপ্ত কৰাৰ কাৰণে আৰু মুছলমানক একেবাৰে নিশেষ কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু ইতিমধ্যে আপোনালোকে জানে বিভিন্ন ৰাজ্যৰ লগতে আমাৰ অসমতো গুৱাহাটী শিলচৰ ধুবুৰী আদি নগাঁও আদি বিভিন্ন জিলাত ৱাকফ বোৰ্ডৰ প্ৰায় 15,000 ৱাকফ বোৰ্ডৰ 19,000 বুলি কৈছে 15,000 ৱাকফ বোৰ্ডৰ সম্পত্তি আছে আৰু বিশেষকৈ কংগ্ৰেছৰ আমলত কিছুমান ৰাজনৈতিক নেতাসকলে এই ৱাকফ বোৰ্ডৰ সম্পত্তি দখল কৰি ৰাখিছে বুলি আমি গম পাইছোঁ ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় একো হ'ব নোৱাৰে আৰু যিসকল ব্যক্তিসকলে ৱাকফ বোৰ্ডৰ সম্পত্তি দখল কৰি ৰাখিছে আৰু সেইসকল ব্যক্তি যদি আজি কোনোবাই ভোট দিছে আজি এই অযোগ্য অপৰাধক সমৰ্থন কৰা বুলি আমি অনুমান কৰিছোঁ আৰু আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এই ৱাকফ বোৰ্ডৰ সম্পত্তিখিনি যদি মুকলাই কৰি দিয়ে বা বেদখলকাৰীসকলক যদি এইটো মুকলাই কৰি দিয়ে নিশ্চয় সংখ্যালঘু মুছলমান 90% সংখ্যালঘু মুছলমানৰ সমস্যাখিনি সমাধান হ'ব আমাৰ এটা আশাবাদী আজি আপোনালোকে জানে দানবীৰ ব্যক্তিসকলে দান দিয়া বস্তুসকল আজি কোনোবাই আত্মসাৎ কৰি তেওঁলোকৰ দখলত ৰাখি আমাৰ মুছলমান মানুহখিনিৰ পৰা যিটো অধিকাৰ আজি নাইকিয়া কৰিব বিচাৰিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি কেন্দ্ৰীয় চৰকাৰৰ কথাত সমৰ্থন নিদি পেলাই আপুনি অসমৰ ক্ষেত্ৰত আপুনি মুছলমানৰ পক্ষত আহক নিশ্চয় আপুনি নিশ্চয় আগবাঢ়ি যাব পাৰিব আৰু যদি কেন্দ্ৰীয় চৰকাৰৰ লগে লগে আপুনিও এই সমৰ্থন জনায় আপুনি সংখ্যালঘু সমাজৰ বিশেষকৈ আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৰোষত পৰিব